নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো কামৰূপ মেট্ৰ' জাডিচিয়াৰীৰ তৰফৰ পৰা ৰিক্ৰুইটমেণ্টৰ নটিচ ওলাইছে ড্ৰাইভাৰ আৰু পিয়নৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি আৰু 8 পাছ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্টছ দিব লাগিব, গোটেইখিনি মই এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 4 আগষ্ট। 4 আগষ্টৰ আগত আপোনালোকে এপ্লাইটো কৰিব লাগিব। আৰু যেটো নটিফিকেশন ওলাইছে সেইটো আপোনালোকে দেখিব পাইছে ডিস্ট্ৰিক্ট লিগেল সার্ভিস অথৰিটি অৰ্থাৎ DLS কামৰূপ মেট্ৰৰ তৰফৰ পৰা নটিফিকেশন ওলাইছে ড্ৰাইভাৰ এণ্ড অফিস পিয়ন মুন্সি এটেন্ডেন্টৰ যেটো ভেকেন্সি ওলাইছে সেইটোৰ ওপৰতে আমি আলোচনা কৰিম। অকমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে সবিশেষটো দিয়া আছে। প্ৰথম ভেকেন্সি হৈছে ড্ৰাইভাৰ। আপোনালোকে যদি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তাৰ টোটাল ভেকেন্সি হৈছে এটা, আৰু এইটোত স্যালাৰি দিয়া হ'ব 15,000 টকা পাৰ মান্থ, আৰু এইটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম 10 পাছ হলে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু নেক্সট ভেকেন্সি হৈছে পিয়ন। এয়া আপোনালোকে দেখিব পাইছে পিয়ন, আৰু এই পোষ্টটোত ভেকেন্সি হৈছে টোটেল এটা, আৰু লগতে আপোনালোকৰ যদি স্যালাৰি দিয়া হ'ব এইটোতো দিয়া হ'ব 15,000 টকা পাৰ মান্থ দিয়া হ'ব, আৰু এইটোত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মিনিমাম 8 পাছ আপোনালোকৰ হ'ব লাগিব। ঠিক আছে, ইয়াতে 8 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এজ লিমিট ইয়াতে দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে কেটেগৰী বিলং কৰে তেনেহলে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো পাব। SC ST হলে আপোনালোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC হলে 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা কথা হ'ল আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ ইয়াতে দিয়া আছে তাক হাউ টু এপ্লাই। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালদৰে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি জেৰক্স কৰি আপোনালোকে সেলফ এটেস্টেড কৰি ল'ব লাগিব। নেক্সট আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি জমা দিব লাগিব। এজ প্ৰুফৰ চাৰ্টিফিকেটখিনি দিব লাগিব, যেনে আপোনালোকে HSC এডমিট কাৰ্ড নতুবা চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। যদি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব আপোনালোকক, আৰু দুখন ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ। এইখিনি ডকুমেণ্টছ আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ সৈতে ৰেডি কৰিব লাগিব। আৰু নেক্সট আপোনালোকৰ ইয়াতে দিয়া আছে যদি আপোনালোকে যিটো পোষ্টত এপ্লাই কৰে, যদি পিয়নৰ কাৰণে এপ্লাই কৰে পিয়ন, নতুবা ড্ৰাইভাৰৰ কাৰণে কৰিলে ড্ৰাইভাৰ পোষ্টটো এনভেলপত ক্লিয়াৰলি মেনশ্যন কৰি দিব লাগিব। ঠিক আছে, আৰু এইটো আপোনালোকে হয়তো ৰেজিষ্টাৰ্ড পোষ্ট নতুবা স্পীড পোষ্ট নতুবা বাই হেণ্ড নতুবা ড্ৰপ বক্সত আপোনালোকে জমা দিব পাৰে, তেনেকৈ আপোনালোকৰ এপ্লাইটো হৈ যাব। এয়া আপোনালোকে দেখিব পাইছে ডেটখিনি 24 জুলাই পৰা আৰম্ভ হৈছে 4 আগষ্টলৈকে আপোনালোকৰ এই এপ্লিকেশ্যনখিনি চলিব। এতিয়া আপোনালোকে স্পীড পোষ্ট বা ৰেজিষ্টাৰ পোষ্ট কেনেকৈ কৰিব তাৰ কাৰণে এড্ৰেছটো ইয়াতে দি থোৱা আছে। আপোনালোকে এড্ৰেছটো দেখিব পাইছে ডিস্ট্ৰিক্ট এণ্ড সেশ্যন জাজ কাম চেয়াৰমেন ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট এণ্ড সেশ্যন জাজ কোৰ্ট কেম্পাছ। এইটো হৈছে আপোনালোকৰ এড্ৰেছ, পাণবজাৰ গুৱাহাটী। এই এড্ৰেছত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি পঠিয়াব লাগিব। তো এইখিনি আছিল ভিডিঅ'টো। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব, আৰু মই ইম্পৰ্টেণ্ট ডেটকেইটা আকৌ কৈ দিছোঁ চাওক। 24 জুলাইৰ পৰা আৰম্ভ হৈছে, 4 আগষ্ট গধূলি 5 বজালৈকে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। অনলি 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।